টেঙাখাত পেনচাক চিলাত একাডেমীৰ শুভ উদ্বোধন। সম্প্ৰতি কাৰাটে, কম্ফু আদি আত্মৰক্ষাৰ সমৰ কলাৰ সমান্তৰালভাৱে দ্ৰুত গতিত জনপ্ৰিয়তা লাভ কৰা এবিধ সমৰ কলা হ'ল পেনচাক চিলাত। ইণ্ডোনেছিয়ান মূলৰ এই সমৰ কলাৰ প্ৰশিক্ষণৰ বাবে ডিব্ৰুগড় জিলা পেনচাক চিলাত এছ'চিয়েশ্যনৰ অধীনত ইতিমধ্যে জিকু গগৈক সভাপতি আৰু পেনচাক চিলাত খেলুৱৈ কুঞ্জদীপ চমুৱাক সম্পাদক হিচাপে লৈ গঠিত হোৱা টেঙাখাত পেনচাক চিলাত একাডেমীখন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। তদুপলক্ষে টেঙাখাত মহাবিদ্যালয়ৰ খেলপথাৰত টেঙাখাত মহাবিদ্যালয়ৰ প্ৰবক্তা মৃদুল বনিয়াৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কুঞ্জদীপ চমুৱাই। সভাত ডিব্ৰুগড় জিলা এছ'চিয়েশ্যনৰ সভাপতি তথা প্ৰশিক্ষক ৰাজকিশোৰ ওৰাং উপস্থিত থাকি ডিব্ৰুগড় জিলা পেনচাক চিলাত সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। আমি আজি 2018 চনৰ পৰা ডিব্ৰুগড়ত পেনচাক চিলাত এছ'চিয়েশ্যন চলাই যাবলৈ সমৰ্থ হৈছোঁ আৰু আমাক এতিয়া এই গেমটো বহুত অন্য গেমতকৈ বহুত কৌশল হিচাপে বা অন্যান্য দিশতো বহুত ছেফ বুলি গম পায়। বহুতে আমাক সহযোগ কৰিছে এই গেমটোত আগবঢ়াই নিবৰ কাৰণে আৰু আমি ভাল নাম কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছোঁ। আমি যোৱা বছৰ পাটনাত নৱেম্বৰ মাহত খেল হৈছিলে। তাত 11গৰাকী ছাত্ৰ ছাত্ৰী গৈ আমি 5টাকৈ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছিলোঁ আৰু অসমতো বিভিন্ন জেগাত চেম্পিয়নশ্বিপ আমাৰ প্ৰায় 2-3 মাহৰ মূৰে মূৰে হৈ থাকে আৰু সেইবিলাকতো আমি যোগদান কৰি আমি ভাল লাভৱান হ'বলৈ আমি সক্ষম হৈছোঁ আৰু আগন্তুক দিনতো আৰু খেলটো বহুত ধুনীয়াকৈ আগবাঢ়ি যাব আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়তো ভাল স্বীকৃতি পাব। আগলৈ আমি আশা কৰিছোঁ 2030 চনত যেতিয়া অলিম্পিক হ'ব আৰু সেই অলিম্পিক ইণ্ডোনেছিয়াত হ'বলৈ গৈ আছে আৰু যিহেতু এইটো ইণ্ডোনেছিয়ান মাৰ্চেল আৰ্টছ, আমি খুব আশা কৰিছোঁ যে অলিম্পিকতো আমাৰ পেনচাক চিলাত স্বীকৃতি পাব আৰু আমাৰ অসমৰ পৰা খেলুৱৈ তাত যোগদান কৰিব বুলি মই খুব আশাবাদী। ইয়াৰ উপৰি জিলা এছ'চিয়েশ্যনৰ সম্পাদক তথা মুখ্য প্ৰশিক্ষক ভাস্কৰজ্যোতি ডেকাই পেনচাক চিলাতৰ বিষয়ে বিৱৰি কোৱাৰ লগতে ডিব্ৰুগড়ৰ খেলুৱৈসকলৰ সফলতাৰ বিষয়ে বৰ্ণনা কৰি আগন্তুক দিনত অভিভাৱকসকলৰ সহযোগিতা কামনা কৰে। আমি ডিব্ৰুগড় জিলা পেনচাক চিলাত সন্থাৰ মুখ্য প্ৰশিক্ষক লগতে সম্পাদক আৰু মোৰ লগত আছে সভাপতি শ্ৰীযুত ৰাজকিশোৰ ওৰাং, মই ভাস্কৰজ্যোতি ডেকা। আমি যোৱা 2019 পৰা স্বীকৃতিপ্ৰাপ্ত হৈ ডিব্ৰুগড় জিলাৰ পেনচাক চিলাতৰ আমি প্ৰশিক্ষণ অব্যাহত ৰাখিছোঁ। ডিব্ৰুগড় জিলাৰ আমাৰ 2টা স্থানত, এতিয়া টেঙাখাতক লৈ পেলাই আমাৰ 3টা স্থানত প্ৰশিক্ষণস্থলী আছে। যোনটো মুখ্য প্ৰশিক্ষণস্থলী সেইটো অসম চিকিৎসা মহাবিদ্যালয়ৰ অফিচাৰ্ছ ক্লাবত আছে আৰু দ্বিতীয়টো পেনচাক চিলাত প্ৰশিক্ষণ শিবিৰ আমাৰ আছে বাণীপুৰ স্থিত আৰু এই তৃতীয়টো প্ৰশিক্ষণ শিবিৰ আজি আৰম্ভ হ'ল। শ্ৰদ্ধাৰ মৃদুল বনিয়া ছাৰ আৰু আপোনালোক সকলো ৰাইজৰ উপস্থিতিত আমি এইটো আনুষ্ঠানিকভাৱে আজি এইটো উদ্বোধন কৰা হ'ল। তাৰ বাবে আমি খুবেই সুখী আৰু লগতে এই পেনচাক চিলাত হ'ল আজিৰ তাৰিখত বিশ্বৰ ভিতৰত সকলোতকৈ ফাষ্টেষ্ট গ্ৰ'য়িং মাৰ্চেল আৰ্ট বুলি কয়। যোৱা 37 নেশ্যনেল গেমছ যোন গোৱাত হৈ গৈছে যোৱা ডিচেম্বৰ মাহত, তাতো আমি নিজেও উপস্থিত আছিলোঁ আৰু আমাৰ সেই তাত পেনচাক চিলাতেও এক বিশেষ ভূমিকা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমি পেনচাক চিলাতৰ তৰফৰ পৰা অসমক ৰাষ্ট্ৰীয় গেমত আমি 7টা পদক আনি দিবলৈ সক্ষম হৈছোঁ আৰু লগতে যোৱা ডিচেম্বৰ মাহৰ 10-11 তাৰিখে বিহাৰৰ পাটনা পাটলিপুত্ৰ ষ্টেডিয়ামত যি জুনিয়ৰ আৰু ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় পেনচাক চিলাত প্ৰতিযোগিতা হৈছিল, তাত আমাৰ ডিব্ৰুগড়ৰ আমাৰ খেলুৱৈ 5গৰাকী আপোনাৰ মেডেল পাবলৈ সক্ষম হৈছে। তাৰ দুগৰাকী প্ৰিয়দৰ্শিনী কোঁৱৰ আৰু আৰ্ণা উৰাও তেওঁলোকে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাক লৈ আমি খুবেই আনন্দিত আৰু আমি ভাবোঁ যে অভিভাৱকসকলৰ পৰা আদি কৰি সমূহ ৰাইজ আগবাঢ়ি আহক। এই সুৰক্ষিত সমৰ কলাবিধক আমি সমাজত প্ৰতিষ্ঠা কৰাত আপোনালোকে আমাক সহায় কৰক আৰু এখন সুস্থ সমাজ গঢ়াৰ বাবে আমাক সকলোৱে আমি দায়বদ্ধ। আমি এই খেলৰ দ্বাৰাই আমি সমাজ জীৱনত কিছু ধনাত্মক প্ৰভাৱ দিবলৈ পাৰিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অৰ্জুন চেত্ৰী, প্ৰাক্তন ছাত্ৰনেতা সীমান্ত হাজৰিকা, স্থানীয় সাংবাদিক তথা যথেষ্ট সংখ্যক অভিভাৱক আৰু খেলুৱৈ উপস্থিত থকা এই অনুষ্ঠানৰ শেষত ডিব্ৰুগড় একাডেমীৰ খেলুৱৈসকলে পেনচাক চিলাত সমৰ কলা কৌশল প্ৰদৰ্শন কৰি সকলোকে আকৰ্ষিত কৰে।
নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট টেঙাখাত লাইভ।